ঐ সৰুপোনাৰ মাক মই ওলালো পাৰিলে বৰপোনাৰ হাততে চাহ অকমান দি পঠাবি দেই ক'লা বল ৰঙা বল এসময়ৰ কথা সোণতলী নামেৰে এখন গাঁৱত এহাল বৃদ্ধ দম্পতীৰ 3জন ল'ৰা আছিল যদিও সিহঁত পৈণত বয়সৰ হৈছিল তথাপিও সিহঁতৰ কাম-কাজবোৰ সৰু ল'ৰা-ছোৱালীৰ দৰে আছিল সেইদিনাখন ৰাতিপুৱাৰ কথা বুঢ়াই গৰুহাল লৈ গৈ পথাৰত হাল জুৰিলেগৈ তাৰ পিছৰ কথা ঐ পিতাই চাহ জলপান আনিছো খাই লহি বৰ ভাল কাম কৰিলি দেই মই তোলৈকে বাট চাই আছিলো বুজিছ দে 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 ৰঙা ক'লা বল আজি মই হাল বাম বল গুড হাই 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 ঐ গৰু ঐ জধা মূৰ্খ গৰুহাল আওপকীয়াকৈ নুঘূৰে ঐ থ বুলিছো নহয় এই মূৰ্খবোৰৰ পৰা শান্তিৰে চাহটোপা খাবলৈও শান্তি নাই হেৰো পিতাই তই জানো কেতিয়াবা শিকাইছ এনেকৈহে শিকিম ঐ নালাগে তই মোক খেতি কৰি খুৱাব পাৰ যদি সেই আলিৰ পাৰকেইটাকে কাটি দেগৈ যা হ'ব পিতাই মই এতিয়াই কাটি দিম পিছে ঐ পিতাই আলিৰ পাৰ মানেনো কি ঐ গৰু নালাগে যা বুলিছো নহয় সেই বাকী গৰুকেইটাই কি কৰিছে তাকে চাগৈ যা ভাল এইকেইটাই মোক তেজ খাবলৈ আহিলে দেই সন্ধিয়াৰ কথা মাকে জুহালৰ ওপৰতে ভাতৰ চৰুটো তুলি দি চাহ এটোপা খাবৰ বাবে বহিল হেৰা মই এটা কথা ভাবিছো কথা পিছতো ভাবিব আগতে এই চাহটোপা খাই লওক ৰুবাহে এই অলগদ্ধ কেইটাৰ চিন্তাই মোৰ মূৰৰ বিষ বঢ়াইছে হাই কিনো পোনাকেইটাই গালি পাৰি থাকে ডাঙৰ হলে এনেও বুজি পাব ঐ তোৰ সেইকেইটা পোনা হৈ থকা নাই সিহঁতৰ বয়সৰ বেলেগ ল'ৰাই সংসাৰ কৰিলে হ'ব কি কথা ভাবিছে সেইটো কওক কেতিয়া নহয় কালিলৈ ৰাতিপুৱা গম পাবা গোসাঁই এই মানুহটোৱে কিবা অমংগলখন নকৰিলে ৰক্ষা প্ৰভু ঐ সৰু পোনা মাজু বোপাইহঁত গোটেইকেইটা এইফালে আছোন পিছদিনাখনৰ কথা বুঢ়াই গৰুহালক খেৰ অলপমান দি গছৰ তলতে পাতি লোৱা জুইৰ ওচৰতে বহিলেহি তাৰ পিছৰ কথা বোপাইহঁতও তহঁতি এতিয়া বৰটো হলিহি মই যি কৈছো শুন আমি বুঢ়া হৈ আহিছো কেতিয়া শেষম ঠিকনা নাই গতিকে তহঁতে কিবা এটা কৰিবলৈ সেয়েহে কালিলৈ পুৱাই তিনিওটা তালি টোপোলা লৈ কাম কৰিবৰ বাবে ওলাই যাবি কিন্তু মনত ৰাখিবি তিনিওটা একেলগে ক'তো কাম নকৰিবি তিনিওটা বেলেগ বেলেগ দিশত যাবি আৰু এবছৰৰ পাছতহে ঘূৰি আহিবি কোনে কি শিকিব পাৰ দেখা যাব হেৰি আপুনি এইবোৰ কি কৰিছে হয়নে মই পোনাকেইটাৰ অবিহনে কেনেকৈ থাকিম চুপ থাকা তোমাৰ কাৰণে ইহঁতৰ এই অৱস্থা হাই তই আমাৰ বাবে চিন্তা নকৰিবি আমি সোনকালে ঘূৰি আহিম পিছদিনাখনৰ কথা তিনিওটাই তালি টোপোলা লৈ কামৰ সন্ধানত ওলাই গ'ল সিহঁত গৈ নৈৰ পাৰৰ বৰগছজোপাৰ তলত ৰলেগৈ মাজু পিতায়ে কোৱাৰ দৰে আমি এতিয়া ইয়াৰ পৰা নিজ দিশে গতি কৰিব লাগিব মই পূব দিশে যাম মাজু তই পশ্চিম দিশে যা আৰু সৰু তই দক্ষিণ দিশে যাবি হ'ব ককাই কিন্তু ঠিক এবছৰৰ পিছত আজিৰ দিনটোতে আমি ইয়াতে লগ হ'ম দেই হ'ব
যিয়ে আগতে পাবিহি সিয়েই এই গছজোপাৰ তলতে ৰৈ থাকিবি। এই বুলি তিনিওটা নিজ নিজ দিশত গতি কৰিলে। ডাঙৰ পোনা গৈ গৈ এখন মহৰ খুঁটিৰ ওচৰত ৰলেগৈ। তাৰ পিছৰ কথা। হেৰা বোপা, বোলো ক'ৰ পৰা আহিছা? ককাই, মই সোণতলী গাঁৱৰ পৰা আহিছোঁ কামৰ সন্ধানত। আপোনাৰ ইয়াত কিবা কাম আছে নেকি? হয় নেকি? এই মহৰ খুঁটিখন মোৰেই। মোৰ ইয়াতে কাম কৰিব পাৰিবা তুমি? হ'ব ককাই, আপুনি যি কৰিব কয় মই তাকে কৰিম। হ'ব, তুমি আজিৰ পৰা ইয়াতে থাকি মহবোৰক চোৱা চিতা কৰিবা। ইফালে মাজু পোনাও গৈ এখন কুঁহিয়াৰ শালত উপস্থিত হলেগৈ। তাৰ পিছত সিও তাৰ সকলোখিনি ভাঙি পাতি কলত কুঁহিয়াৰ শালৰ মালিকে কাম দি তাক তাতে ৰাখি থলে। ইফালে সৰু পোনাই ক'তো কাম বিচাৰি নোপোৱাত এজোপা গছৰ তলতে আমন জিমনকৈ বহি পৰিল। তেনেতে এটা ভেকুলী তাৰ ওচৰত আহি উপস্থিত হলেহি। তাৰ পিছৰ কথা। হেৰা ডেকা ল'ৰা, তুমি ক'ৰ পৰা আহিছা হে? আৰু কিয় মন মাৰি বহি আছা? মই বহুত দূৰৈৰ সোণতলী নামেৰে গাঁও এখনৰ পৰা আহিছোঁ কামৰ সন্ধানত। কিন্তু ক'তো কাম এটা যোগাৰ কৰিব পৰা নাই, সেইবাবে ইয়াতে বহি আছোঁ। হয় নেকি? তুমি তাৰ বাবে চিন্তা কৰিব নালাগে দিয়া। তুমি মোৰ লগতে কাম কৰিবা। তোমাৰ আকৌ কি কাম আছে হে? এটা ভেকুলীয়ে মোক কি কাম দিব পাৰিব? সেইবোৰ বাদ দিয়া। তুমি মোৰ মতে যদি কাম কৰিব পাৰা, তোমাক যি লাগে মই তাকে দিম। কিন্তু মই যি কৰিব কওঁ তাকে কৰিব লাগিব। হয় নেকি? ব'লা তেন্তে। এই বুলি ভেকুলীটোৰ কথা মানি সি ভেকুলীটোৰ পিছে পিছে খোজ ললে। পিছদিনাখনৰ কথা। সৰু পোনাই কুটীৰৰ সন্মুখতে আমন জিমনকৈ বহি আছে। তেতিয়া ভেকুলীটোৱে ক'লে, হেৰা ডেকা ল'ৰা, এইখনেই মোৰ আশ্ৰম। তুমি আজিৰ পৰা আমাৰ সকলোৰে বাবে আহাৰৰ প্ৰস্তুত কৰিবা আৰু এই আশ্ৰমখনি পৰিষ্কাৰ কৰি ৰাখিবা। হ'ব বাৰু, মই সকলো কাম কৰিম। এইদৰেই দিন মাহ পাৰ হৈ বছৰেকত ভৰি দিলেহি। তেতিয়া সৰু পোনাই ভেকুলীৰ ওচৰলৈ গৈ ক'লে, ভেকুলী বাই, চাওঁতে চাওঁতে এবছৰ হ'লহি। পিতায়ে ঠিক এবছৰৰ পিছতেই ঘৰত মাতিছিল, গতিকে মই ঘৰৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। ঠিক আছে সৰু পোনা, এটা কাম কৰিবা। ঘৰলৈ খালী হাতে যাব নালাগে। সেই ঘৰটোৰ ভিতৰতে বহুত ফল মূল ৰখা আছে, তাৰে অলপমান লৈ যাবা। হ'ব বাৰু বাই, তেতিয়াহ'লে মই কালিলৈ ৰাতিপুৱাই ৰাওনা হ'ম। কথামতেই কাম। পিছদিনা পুৱাই সিহঁত তিনিওটা বৰগছজোপাৰ তলত উপস্থিত হলেহি। তাৰ পিছত তিনিওটা আনন্দ মনেৰে ঘৰলৈ বুলি খোজ ললে। সন্ধিয়াৰ কথা। সিহঁত তিনিওটা ঘৰলৈ অহাত মাক বাপেকৰ আনন্দৰ সীমা নোহোৱা হ'ল। তেতিয়া বাপেকে তিনিওটাকে বহুৱাই লৈ সুধিলে, বোপাহঁত, তহঁতে এটা বছৰ কি কৰিলি, কি শিকিলি, মোক কচোন এতিয়া। পিতাই, মই মহ প্ৰতিপাল কৰা, গাখীৰ খিৰোৱা, গাখীৰ বেচা আদি সকলো কাম শিকিলোঁ। পিতাই, মই কুঁহিয়াৰ খেতি কৰা, কুঁহিয়াৰ পেৰি গুড় বনোৱা, সেই গুড় বজাৰত বেচা আদি সকলো কাম শিকিলোঁ। পিতাই, মই ভেকুলী লালন পালন কৰা, ভেকুলীৰ বাবে খাদ্য যোগান ধৰা, ঠাইবোৰ চাফ চিকুণ কৰা ইত্যাদি সকলো কাম শিকিলোঁ। সৰু ভায়েকৰ কথা শুনি বাকী দুজন ভায়েকে হাঁহিবলৈ ধৰিলে। ৰহ, কিয় হাঁহিছ? শুন, এসপ্তাহ ঘৰত থাকি তহঁত আকৌ কামলৈ যাবি। এইবাৰ বছৰৰ শেষত একুৰি টকা শিকি লৈহে ঘৰলৈ আহিবি। কথামতেই কাম।
এসপ্তাহৰ পিছত তিনিওটা নিজ নিজ কামলৈ বুলি ঘূৰি গ'ল। আৰু দিন মাহ বাগৰি বছৰ পোৱাৰ সময়ত সিহঁতে নিজ নিজ মালিকক ক'লে, ককাই, এটা বছৰ সম্পূৰ্ণ হ'ল। এইবাৰ পিতায়ে 1 কোটি টকা শিকি লৈহে ঘৰত যাব কৈছে। হয় নেকি? ঠিক আছে বাৰু, এইবাৰ টকা 1 কোটি লৈ যাবা। এইদৰে মাজু পোনায়ো মালিকক ক'লত মালিকে টকা শিকিৰ ব্যৱস্থা কৰি দিলে। কিন্তু সৰু পোনাই ভেকুলীক কি বুলি টকা শিকি বিচাৰিব, এই ভাবি আমন জীৱনকৈ বহি থাকিল। তেতিয়া ভেকুলীয়ে তাক সুধিলে, ঐ সৰু পোনা, তই কিয় মন মাৰি বহি আছ? ভেকুলী বাই, চাওঁতে চাওঁতে এটা বছৰ পাৰ হ'ল। এইবাৰ পিতায়ে 1 কোটি টকাসহ ঘৰত আহিব কৈছে, কিন্তু পাওঁ ক'ৰ পৰা? তাকে লৈ ইমান কিয় চিন্তা কৰিব লাগে? সেই ঘৰটোৰ ভিতৰতে সোণৰ 3টা টোপোলা আছে। তাৰে এটা টোপোলা তই লৈ যাবি। পিছদিনাখনৰ কথা। তিনিওটা গৈ যেতিয়া মাক বাপেকক টকাৰ টোপোলাবোৰ দিলেগৈ, সৰু পোনাৰ সোণৰ টোপোলাটো দেখি সকলো আচৰিত হৈ পৰিল। এইদৰেই এসপ্তাহ থকাৰ পিছত বাপেকে তিনিওটাকে মাতি আকৌ ক'লে, বোপাহঁত, তহঁতৰ এতিয়া বিয়াৰ বয়স হ'লেহি। গতিকে এইবাৰ এজনী এজনী বোৱাৰী লৈহে ঘৰ সোমাবিহি। বাপেকৰ কথাত হৰভৰ দি পিছদিনাখন তিনিওটা গৈ নদীৰ পাৰৰ বৰগছজোপাৰ ওচৰত উপস্থিত হ'ল। তাৰ পিছৰ কথা। ঐ মাজু পোনা, চাওঁ এইফালে আছোন। মাজু, সৰুৱে এইবাৰ কি কৰে ঠিক নাই। তেতিয়া আমাৰ মান সন্মান সকলো কটা যাব। গতিকে ইয়াক আমি নদীত পেলাই দিয়াই ভাল হ'ব, বুজিছ? কথামতেই কাম। সিহঁতে ভায়েকক মাতি আনি নদীলৈ গটিয়াই দিলে। তাৰ পিছত আনন্দ মনেৰে দুয়ো নিজ নিজ পথত অগ্ৰসৰ হ'ল। ইফালে ভায়েক উটি গৈ যেনে তেনে নিজৰ প্ৰাণ বচাই নদীৰ পাৰত উঠিলেগৈ। তাৰ পিছত সি নদীৰ পাৰত উচুপি উচুপি কান্দিবলৈ ধৰিলে। ঠিক সেই সময়তে তাত ভেকুলীজনী আহি উপস্থিত হ'লেহি। তাৰ পিছৰ কথা। কি হে সৰু পোনা, কি হ'ল? কিয় কান্দিছ তই? তেতিয়া সি ভেকুলীজনীক সকলো কথা বিৱৰি ক'লে। তাৰ পিছৰ কথা। সৰু পোনাই সকলো পাহৰি আনন্দ মনেৰে ভেকুলীৰ আশ্ৰমত কাম কৰিব ধৰিলে। চাওঁতে চাওঁতে বছৰ পাৰ হ'ব হ'ল। সৰু পোনাই আকৌ আমন জীৱনকৈ গছজোপাৰ তলতে বহি পৰিল। তেতিয়া ভেকুলীয়ে তাক সুধিলে, সৰু পোনা, এইবাৰ আকৌ কি হ'ল তোৰ? ভেকুলী বাই, কিনো কম মোৰ দুখৰ কথা। এইবাৰ পিতায়ে বোৱাৰী লৈহে ঘৰত যাব কৈছে, কিন্তু মই ক'ৰ পৰা পাওঁ বোৱাৰী? তই তাৰ বাবে চিন্তা কৰিব নালাগে সৰু পোনা। এতিয়া কাম কৰগৈ যা। ইফালে ডাঙৰ পোনা আৰু মাজু পোনাই ছোৱালী লৈ ঘৰ পালেগৈ। দুয়োটাকে বোৱাৰীসহ দেখি মাক বাপেক নথৈ আনন্দিত হ'ল। তেতিয়া মাক বাপেকে সিহঁতক সুধিলে, পিছে সৰু পোনা ক'ত? তহঁতে পাক লৈ নাহিলি যে? হাই, সি চাগে ছোৱালী বিচাৰি পোৱাই নাই। পালে আহিব দে। বল বল এতিয়া ভিতৰলৈ যাওঁ। ইফালে সৰু পোনাই ছোৱালী নাপাই ঘৰলৈ যাব নোৱাৰা হ'ল। তেতিয়া ভেকুলীয়ে তাক ক'লে, সৰু পোনা, তই এটা কাম কৰ। এখন ধুনীয়াকৈ চিতা সাজ। চিতাখন সাজি হোৱাৰ পিছত মোক তাত তুলি তই তলত জুই লগাই দিবি। নাই নাই ভেকুলী বাই, মই এই মহাপাপ কৰিব নোৱাৰো। নহয় সৰু পোনা, তই কৰিবই লাগিব। কাৰণ তই মোৰ প্ৰতিটো কথা মানিম বুলি কথা দি থৈছ। সি শেষত উপায়হীন হৈ কান্দি কান্দি
ভেকুলীজনীক চিতাৰ ওপৰত ৰাখি জুই লগাই দিলে। তাৰ পিছত সি চিতাৰ কাষতে বহি কান্দিবলৈ ধৰিলে। ঠিক সেই সময়তে জুইৰ পৰা এগৰাকী সুন্দৰী কন্যাৰ আবিৰ্ভাৱ হ'ল। কন্যাজনী দেখি সি ভয়তে মুচকচ গ'ল। তেতিয়া তাই ক'লে, সৰুপোনা, ভয় কৰিব নালাগে। মই তোমাৰেই হ'বলগীয়া পত্নী। আচলতে মই এগৰাকী দেৱকন্যা। মুনিৰ সাপত সাপগ্ৰস্ত হৈ অত বছৰে ভেকুলীৰ ৰূপ লৈ আছিলোঁ। মুনিৰ কথা মতে যিয়েই মোৰ প্ৰতিটো কথা মানিব, তেতিয়াই মই পুনৰ মনুষ্য জীৱন ঘূৰাই পাম। সেইকাৰণে তোমাক মই মোৰ কামত ব্যৱহাৰ কৰিছিলোঁ, আৰু আজি তোমাৰ হতোৰাই মই পুনৰ মনুষ্য জীৱন ঘূৰাই পালোঁ। তাইৰ কথা শুনি সি বহুত আনন্দ পালে। আৰু পিছদিনা ধনে ৰূপে লৈ বোৱাৰীসহ ঘৰৰ পদূলিত উপস্থিত হ'লেগৈ। ইফালে ভায়েকক জীৱিত দেখি আৰু দেৱকন্যা ৰূপী ছোৱালীজনীক দেখি সিহঁত ভয় আৰু হিংসাত জ্বলি পকি উঠিল। তেতিয়া ভায়েকে সকলো কথা মাক বাপেকক কৈ দিব বুলি ভাবি ভায়েকৰ ভৰিত পৰি ক্ষমা খুজিলেহি। ককাইদেউ, মানুহ মাত্ৰেই ভুল হয়। মানুহে মানুহৰ শত্ৰু কেতিয়াও হ'ব নালাগে। তাতে আমি ককাই ভাই। হ'ব দে, মই তহঁতক ক্ষমা কৰি দিলোঁ। আহ, এতিয়া আমি আনন্দ আৰু সুখ মনেৰে আই বোপাইৰ সৈতে জীৱন কটাওঁ। তাৰ কথাত সকলোৰে চকুত সুখৰ ৰেঙনি বিয়পি পৰিল আৰু সকলোৱে মহা সুখেৰে জীৱন কটাবলৈ ধৰিলে।